নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো ক্ৰিকেট গুৰু আসামৰ সকলো দৰ্শকক গণৰাজ্য দিৱসৰ আগনিশা আমাৰ ভাৰতীয় ক্ৰিকেট টিমৰ ফালৰ পৰা এটা সুন্দৰ উপহাৰ দিছে সমগ্ৰ ক্ৰিকেট সমৰ্থকৰ লগতে দেশবাসীলৈ সুন্দৰ উপহাৰ আমাৰ ভাৰতৰ এটা বিশেষ দিন গণৰাজ্য দিৱস 26 জানুৱাৰী তাৰ আগতে ভাৰতীয় টিমৰ ফালৰ পৰা আমি গিফ্ট পাই গৈছো উপহাৰ পাই গৈছো গতিকে যেটো সিৰিজ আছিল হেতু 3-0 ইতিমধ্যে হৈ গল গতিকে 5-0 হোৱাৰ প্ৰবল সম্ভাৱনা আছে যিদৰে ভাৰতে খেলি আছে আৰু এখন খেলটো গুৱাহাটীত হৈছিল হেতুটো আৰু স্পেশাল হৈ যায় বহুত গৈছে বহুত যাব পৰা নাই কিছুমানৰ পৰীক্ষা চলি আছে কাৰণে যাব পৰা নাই কিছুমানৰ আকৌ পৰীক্ষা আহি আছে গতিকে মোৰো সেই তেনেকুৱা ধৰণৰ পৰীক্ষা ধৰণৰ কাৰণে যাব পৰা নাই এটা উল্লেখযোগ্য পৰীক্ষা এটা আহি আছে গুৰুত্বপূৰ্ণ বাকি যি কি নহওক আজি যদি খেলখন চাই বহুত পজিটিভ দিক দেখিবলৈ পালো আমাৰ ভাৰতৰ ফালৰ পৰা প্ৰথমতে বোলিং তাৰ পাছত বেটিংত ভাল ফলাফল আমি দেখিবলৈ পালো ফিল্ডিংও ভাল হৈছে আৰু আমি যদি কবলৈ যা বুমৰাহৰ ফালৰ পৰা আজি আমি বোলিং বহুত ধুনীয়া বোলিং দেখিবলৈ পালো ৰবি বিষ্ণুক টিমত লৈ আহিলে ৰবি বিষ্ণুও সুন্দৰ বোলিং প্ৰদৰ্শন কৰা আমি দেখিলো ঠিক সেইদৰে অভিষেক শৰ্মাই হওক বা সূৰ্য কুমাৰ যাদৱৰ ফৰ্মটো একেৰাহে অব্যাহত আছে অভিষেক শৰ্মাৰ প্ৰাইম ফৰ্ম অব্যাহত আছে নিজৰ প্ৰাইমত খেলি আছে 2024 চনটোত টি20 তেওঁ আটাইতকৈ বেছি ৰান কৰিছিল 2025 চনটোত এতিয়াটো 26 চন নতুন বছৰত সোমালে গতিকে 26 চনতো তেখেতে এনেকুৱা লাগিছে যে 26 চনতো টি20 আটাইতকৈ বেছি ৰানটো সেই অভিষেক শৰ্মাই কৰিব গতিকে প্ৰাইমত আছে অভিষেক শৰ্মা নিজৰ আৰু আমি আশা কৰিম যে এইটো অব্যাহত থাকক এনেদৰে সদায় টি20 বিশ্বকাপতো অব্যাহত থাকক কিছুমান কনসাৰ্ন আছে বিশেষকৈ স্যামসনে খেলিব পৰা নাই স্যামসনে একেৰাহে 3খনত বেয়া কৰিছে কিন্তু তথাপিতো মই ভাবু যে স্যামসনৰ ৰোলটো হৈছে কি লাহে লাহে খেলা ধৰণৰে ৰোল হয় এটা কিছুমানে কব যে স্যামসনতকে গিলে ভাল আছিল গিল থকা হলে ভাল আছিল কিন্তু তেনেকুৱা নহয় স্যামসনো যেহেতুকে আছে উইকেট কিপিংটো হৈ যায় ন গতিকে যদি স্যামসনে বহুত বেয়া কৰি থাকে ইয়াৰ পাছতো বেয়া কৰে যে টি20 ওয়াৰ্ল্ড কাপলৈকে বেয়া কৰি থাকে তেতিয়াও আমাৰ হাতত অপচন আছে ঈশান কিষাণে ওপেনিং কৰিব পাৰে গতিকে এইটো ইমান টেনচন ল'বলগীয়া নাই কিন্তু স্যামসনৰ সেইটোৱে স্যামসনৰ এনেকুৱা হৈছে যে সূৰ্য কুমাৰ যাদৱৰ মাজতে যেনেকুৱা হৈছিল যে সূৰ্য কুমাৰ যাদৱৰ মাজতে ফৰ্ম নাইকিয়া হৈছিল ৰান কৰিব নোৱাৰা হৈছিল এই বস্তুটো বৰ্তমান সময়ত স্যামসনৰ হৈছে আৰু এটা কথা ভাল যে ইণ্ডিয়াৰ হাতত অপচন আছে ওপেনিং কৰিবলৈ বেলেগ বেটাৰ ঈশান কিষাণৰ দৰে সেইটো ভাল কথা কিন্তু তথাপিতো মই আশা কৰিছো যে এইটো সিৰিজত কিবা এটা দেখাব স্যামসনে কিবা এটা নহয় কিবা এটা দেখাব গোটেই সিৰিজটো ফ্লপ নামাৰিব ইয়াৰ পাছত হয়তো চেঞ্জ কৰি দিবলৈও আছে কিন্তু এনেকুৱা লগা নাই যে স্যামসনে বেয়া কৰিব আকৌ কামবেক এটা দেখিবলৈ পাম নিচিনা লাগি আছে যিকিনাক 153 ৰান কৰিছিল 9টা উইকেটৰ লোকসানত নিউজিলেণ্ডৰ টিমটোৱে 20 অভাৰ তেওঁলোকৰ কনৱে 1 সেফাৰ্ড 12 ৰাচিন ৰবীন্দ্ৰ 4 গতিকে টপ 3 ইমান সোনকালে আউট হৈ যোৱাৰ পাছত আৰু কি থাকে ন দেন গ্লেন ফিলিপছ 48 গ্লেন ফিলিপছে কিন্তু সদায় ভাল খেলি আছিল এইকেদিন দেন চেম্পমেনে 32 মিচেলে 14 সেন্টনাৰ 27 জেমিসন 3 হেনৰি 1 ইছোধি 2 জেকব ডাফি 4 এনেকুৱা ধৰণৰ ভাৰতৰ বোলিং সুন্দৰ হৈছে হৰ্ষিত ৰাণাই 4 অভাৰ 35 ৰান দি এটা উইকেট হাৰ্দিক পাণ্ডিয়াই 3 অভাৰ 23 ৰান দি দুটা ৰবি বিষ্ণুৱে 4 অভাৰ 18 ৰান দি দুটা বুমৰাহৰ 17 ৰান দি 3টা উইকেট 4 অভাৰ অত্যন্ত সুন্দৰ বোলিং বুমৰাহৰ ফালৰ পৰা কুলদীপ যাদৱে 3 অভাৰ 32 ৰান দি উইকেট নাই আৰু শিৱম দুবে 2 অভাৰ 24 ৰান দি উইকেট নাই গতিকে কুলদীপ আৰু শিৱম দুবে অলপমান মাৰ খালে বাকি সকলৰ কিন্তু বোলিং একদম ধুনীয়া আছে ৰানো কম দিছে উইকেটো উলিয়াইছে বাকি আমাৰ ইণ্ডিয়াৰ ৰান চেষ্টো কথা ক'বলৈ গ'লে 10 অভাৰতে প্ৰাপ্ত কৰিলে আধা খেল বাকিয়ে থাকিল গৈ আধা খেলিয়ে ইণ্ডিয়া এটো টাৰ্গেট প্ৰাপ্ত কৰিলে গতিকে 10 অভাৰতে 150 ৰানৰ ওপৰত কৰিছে গতিকে আজি 300 হোৱা হলেও ইণ্ডিয়া কৰিলেহেঁতেন যেনেকৈ খেলিছে গতিকে স্যামসন চাওক এটা বলত 0 আজি আউট হৈ গ'ল দেন তাৰ পাছত আৰু আউট নহলে তাৰ পাছত আৰু এটাই আউট হ'ল ঈশান কিষাণ দেন অভিষেক শৰ্মাই 20টা বলত 68 ৰান কৰিলে কিমানটা সাংঘাতিক নক খেলিছে চাওক 14টা বলতে 50 কৰিছে 20টা বলত 68 340 ষ্ট্ৰাইক ৰেট তেওঁ তাত 7টা 4 মাৰিছে 5টা 6 মাৰিছে 6ৰ লগত ডিল কৰে আপোনালোকে জানেই তেখেতে 6 বেছিকৈ মাৰিবলৈ চাই ঈশান কিষাণ 13টা বলত 28 ঈশান কিষাণৰ টি20 নক খেলি গৈছে তেখেতেও 200 ওপৰত ষ্ট্ৰাইক ৰেট 3টা 4 2টা 6 আৰু সূৰ্য কুমাৰ যাদৱে 26টা বলত 57 তেখেতেও 200 ওপৰত ষ্ট্ৰাইক ৰেটে খেলি গৈছে 6টা 4 আৰু 3টা 6 গতিকে আজি ধামাকা দেখিবলৈ পোৱা গ'ল গুৱাহাটী আমাৰ বৰ্ষাপাৰা ষ্টেডিয়াম আমাৰ অসমতে হ'ল যেহেতুকে খেলটো আৰু ভাল লাগিলে যে জিকি গৈছে তাৰ পাছত যদি আপোনালোকে চাই তেওঁলোকৰ বোলিঙৰ কথানো কি কম কৈ লাভ নাই ইমান দুটা উইকেটে পালে ইছোদিয়াত আৰু মেথেনিয়াতে বাকি বিশেষ বোলিং তেওঁলোকৰ হোৱা নাই বাকি ভাল লাগিল যে 3-0 সিৰিজৰ প্ৰথম 3খন খেল ডাইৰেক্ট জিকি ইণ্ডিয়া সিৰিজটো প্ৰাপ্ত কৰিলে অপৰাজেয় অগ্ৰগতি অজেয় অগ্ৰগতি আৰু হাৰিব নোৱাৰে সিৰিজটো গতিকে এতিয়া আৰু যাকে তাকে ইউজ কৰি চাব পাৰে আৰু ইণ্ডিয়াৰ মানে বেঞ্চ ষ্টেণ্ডটো বেঞ্চত যোন বহি আছে সিহঁতকো মানে তেওঁলোককো ট্ৰাই কৰি চাব পাৰে যিসকল বাহিৰত বহি আছে যেহেতু আৰু দুখন আছে এখন হৰাজিকাৰ লগতটো কোনো কথাই নাই 5-0 হ'ব নিচিনা লাগিছে ষ্ট্ৰংলি এনেকুৱা লাগিছে নিউজিলেণ্ডে ইয়াত কিবা কামবেক কৰিব পাৰিব বুলি লগা নাই গতিকে আমি আশা কৰিম যে এইটো অব্যাহত থাকক টি20 ওয়াৰ্ল্ড কাপলৈকে অব্যাহত থাকক আমি ট্ৰফি জিকিবলৈ সক্ষম হওঁ আৰু বেছি দিনটো নাই ফেব্ৰুৱাৰীত আৰম্ভ হ'লে টি20 ওয়াৰ্ল্ড কাপ হয়নে নহয় তেতিয়াতো আমাৰ চেনেলতো সকলো আলোচনা কৰিম টি20 ওয়াৰ্ল্ড কাপৰ এভৰিথিং আলোচনা কৰিম আৰু এবাৰ ভাবিছো এনেকুৱা এটা কথা ভাবিছো যে টি20 ওয়াৰ্ল্ড কাপটো যেতিয়া চলি থাকিব তেতিয়া আমি লাইভ থাকিম মানে মই লাইভ থাকিম আপোনালোকৰ লগত আপোনালোকে টিভিও চাই থাকে কোচ চাই থাকিব ময়ো চাই থাকিম ইয়াতে
অলপ আলোচনা বিলোচনা কৰি লাইভত থকা সেইটো মজাটো বেলেগ হয় ন লাইভত খেল চাইও থাকিলোঁ যেনেকৈ মই IPL অকশ্যনৰ সময়ত আছিলোঁ যে IPL অকশ্যনত কি হৈছে কি নহৈছে আপোনালোকৰ লগত 4 ঘণ্টা লাইভ কৰি গোটেইখিনি আলোচনা কৰিছোঁ সকলোৱে কথাখিনি কৈছে আমি আলোচনা কৰিছোঁ ভালকৈ তেনেকৈ ভাল লাগে কিন্তু মানুহৰ অৱস্থা বেয়া হৈ যায় 4 ঘণ্টা 5 ঘণ্টা কৰিলে যিহেতুকে আমি ভিডিঅ' ক্ৰিয়েটৰ হয় ষ্ট্ৰীমাৰটো বেলেগ ষ্ট্ৰীমাৰবিলাকৰ কথাটো বেলেগ আজিকালি ষ্ট্ৰীমাৰ বুলি এটা বেলেগ শাখা ওলাইছে মানে মানুহে অকল লাইভহে কৰে তেওঁলোকে আমি তেনেকুৱা নহয় আমি আমাৰ কথাটো বেলেগ আমি ভিডিঅ' ক্ৰিয়েটৰ হয় আমি ভিডিঅ' ক্ৰিয়েট কৰি দিওঁ ষ্ট্ৰীমাৰসকলৰ সেইটো মানে এটা অভ্যাস হৈ যায়গৈ বহুতে 4 ঘণ্টা 5 ঘণ্টা কিন্তু আমি ষ্ট্ৰীমাৰ নহয় আমি মানে কম সময়ৰ কাৰণে বহি পেলাই যিখিনি ক'বলগীয়া আছে কৈ যাওঁ ন বাকী তথাপিতো এবাৰ লাইভ কৰিবলৈ চেষ্টা কৰিম যিকি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিয়ে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু হাইপ দি দিব আজিকালি হাইপ ইম্পৰ্টেণ্ট চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিমান পাৰে সিমান হাইপ দি দিব এটা মানুহে চাৰিবাৰকৈ হাইপ দিব পাৰে ধন্যবাদ